Hello everyone, welcome to Exam Lab. আশা কৰোঁ সকলোৰে ভালেই। আপোনালোকে হয়তো সকলোৱে গম পাইছে DHS তাৰ কি ওলাইছে পোষ্ট ওলাইছে আৰু কিমানটা পোষ্ট আছে 191টা পোষ্ট ওলাইছে আৰু তাৰ ফৰ্ম ফিল আপ 12 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে 21 ছেপ্টেম্বৰলৈকে। তাৰ সকলোখিনি ডিটেইলছ আপোনালোকে মই ভিডিঅ' এটা বনাই থৈছোঁ, সেইটো ভিডিঅ' আপোনালোকে ৰিফাৰ কৰিব পাৰিব। ওপৰৰ আই বাটনটোত আপোনালোকে ক্লিক কৰিলেই হ'ল। আমি যিহেতুকে জানো যে কোনোবা এটা এক্সামৰ কাৰণে কি ইম্পৰ্টেণ্ট হয়, তাত প্ৰিভিয়াছ ইয়েৰনো কেনেকুৱা কুৱেশ্যন আহিছে আমি সেইখিনি জানিব লাগে। চ' মই তাৰ এটা ছিৰিজ লৈ আহিছোঁ, মানে আমি DHSৰ আগৰ বছৰবিলাকত কেনেকুৱানো কুৱেশ্যন আহিছে তাৰ ওপৰত আজিৰ পৰা আমি এই ছিৰিজটোত ডিছকাছ কৰিম। চ' আপোনালোকে যাতে এই ভিডিঅ'খিনি অতি সোনকালে পায় তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব। ব'লকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এইখন কুৱেশ্যন পেপাৰৰ পৰা। এইবিলাক সকলো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ হয়, মনত ৰাখিব। চ' ফাৰ্ষ্ট কুৱেশ্যনটো আছে, হোৱাট ইজ এন আৰ্কটিক টাৰ্ণ? আৰ্কটিক টাৰ্ণনো কি হয় সুধিছে। এন আইলেণ্ড ইন দ্য আৰ্কটিক অ'চেন, দ্য নেম অফ এ গ্লেচিয়াৰ, এ মাইগ্ৰেটৰী বাৰ্ড, এ প্লেটিউ ইন দ্য এণ্টাৰ্কটিকা। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? এ মাইগ্ৰেটৰী বাৰ্ড। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আৰু এই বাৰ্ডটো ক'ৰ পৰা ক'লৈ ট্ৰেভেল কৰে? বিটুইন আৰ্কটিক এণ্ড এণ্টাৰ্কটিক। নেক্সট কুৱেশ্যন নম্বৰ 2, মাউণ্ট আবু ইজ লোকেটেড ইন। মাউণ্ট আবু ক'ত আছেনো সুধিছে। দ্য হিমালয়াছ, কাৰাকোৰাম, নীলগিৰিছ আৰু আৰাৱলীজ। চ' মাউণ্ট আবু ক'ত আছে? আৰাৱলীজত। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। আৰু কোনখন ষ্টেটত পৰে? ইণ্ডিয়াৰ ৰাজস্থানত আছে, মনত ৰাখিব, ৰাজস্থানত আছে মাউণ্ট আবু। নেক্সট কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য কেপিটেল অফ টাইৱান? টাইৱানৰ কেপিটেলনো কি হয় সুধিছে। য়াংগন, টাইপেই, পিয়ংয়াং এণ্ড বেইজিং। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? টাইৱানৰ কেপিটেল কি হয়? টাইপেই। আৰু বাকীখননো কি লগে লগে আমি চাই যাব লাগিব, মানে মনত ৰাখিব এটা কুৱেশ্যনৰ লগত তাৰ বাকীখিনি অপশ্যনৰনো কি হয় সেইখিনি আমি ভালদৰে জানি থোৱাটো উচিত, যাতে আপোনালোকৰ নেক্সট এক্সামটোৰ কাৰণেও সুবিধা হয়। ইয়াৰ য়াংগন ক'ত আছে? এখন ম্যানমাৰৰ ইম্পৰ্টেণ্ট চিটি হয়, মানে মেজৰ এখন চিটি হয়। নেক্সট পিয়ংয়াং আছে, পিয়ংয়াং ক'ৰ হয়? এইখন নৰ্থ কোৰিয়াৰ কেপিটেল হয়। এইবিলাক আপোনালোকে নোট কৰি যাব। নেক্সট বেইজিং আছে, বেইজিং সকলোৱে হয়তো জানেই এইখন ক'ৰ কেপিটেল হয়? চাইনাৰ কেপিটেল হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য কাৰেঞ্চি অফ কুৱেইট? কুৱেইটৰ কাৰেঞ্চিনো কি হয় সুধিছে। ৰুপিয়া, দিনাৰ, আফগানী, ডলাৰ। চ' কুৱেইটৰ কাৰেঞ্চি কি হয়? দিনাৰ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। বাকীখিনিও চাই থওঁ। ৰুপিয়া ক'ৰ কাৰেঞ্চি হয়? ইণ্ডোনেছিয়াৰ। যেনেকৈ আমাৰ কাৰণে ইয়াত ৰুপিজ হয়, তাৰ কাৰণে ৰুপিয়া। আৰু আফগানী ক'ৰ হয়? নামটো গম পাইছে হয়তো, এইটো ক'ৰ হয়? আফগানিস্তানৰ। আৰু ডলাৰ ক'ৰ হয়? US-ৰ লগতে বহুতকেইখন কাণ্ট্ৰিয়ে ইউজ কৰে ডলাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? ইয়াৰ কোনখন লাৰ্জেষ্ট কণ্টিনেণ্ট হয় সুধিছে। এছিয়া, নৰ্থ আমেৰিকা, ছাউথ আমেৰিকা, আফ্ৰিকা। চ' কোনখন হয় ইয়াৰ? এছিয়া। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। নেক্সট কোনখন আহিব? এই অপশ্যনকেইটাৰ ভিতৰত আফ্ৰিকা আহিব ছেকেণ্ডত, থাৰ্ডত আহিব নৰ্থ আমেৰিকা আৰু ফ'ৰ্থত আহিব ছাউথ আমেৰিকা। নেক্সট কুৱেশ্যন নম্বৰ 6, ভাৰাণসী ইজ ছিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? ভাৰাণসী কোনখন ৰিভাৰৰ বেংকত আছে সুধিছে। কোচি, পাতালগংগা এণ্ড যমুনা। চ' কাৰ বেংকত আছে? ৰিভাৰ বেংকত? গংগা। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। কোচি কি হয়? কোচি এখন নদী হয় যিখন কি হয়? ট্ৰান্স বাউণ্ডেৰী বিটুইন নেপাল আৰু ইণ্ডিয়াৰ ভিতৰত কি হয়? ট্ৰান্স বাউণ্ডেৰী হয় কাৰ মাজত? বিটুইন ইণ্ডিয়া এণ্ড নেপাল। নেক্সট কুৱেশ্যন নম্বৰ 7, হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ ন'ন এজ দ্য পিংক চিটি? পিংক চিটি বুলি কোনখনক জনা যায় সুধিছে। জয়পুৰ, কলকাতা, মাইচুৰু, শ্ৰীনগৰ। চ' পিংক চিটি বুলি কোনখনক জনা যায়? জয়পুৰ। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। লগতে বাকীকেইখনো চাই থওঁ। কলকাতাক কি বুলি কোৱা যায়? চিটি অফ জয়। কলকাতাক কোৱা হয় চিটি অফ জয়। তেনেদৰে মাইচুৰুক কি বুলি কোৱা হয়? মাইচুৰুক কোৱা হয় চিটি অফ পেলেচেছ। চিটি অফ পেলেচেছ। আৰু শ্ৰীনগৰক কোৱা হয় চিটি অফ লেকছ। চিটি অফ লেকছ। নেক্সট কুৱেশ্যন নম্বৰ 8, হুইচ ৱাটাৰৱে কানেক্টছ দ্য আন্দামান চি এণ্ড দ্য ছাউথ চাইনা চি? ছাউথ চাইনা চি আৰু আন্দামান চিকনো কোনটো ষ্ট্ৰেইটে কানেক্ট কৰে সুধিছে। ষ্ট্ৰেইট অফ মালাক্কা, ষ্ট্ৰেইট অফ হৰমুজ, ষ্ট্ৰেইট অফ বাবল মণ্ডপ এণ্ড ষ্ট্ৰেইট অফ গিলবাৰ্টৰ। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ, ডেট ইজ ষ্ট্ৰেইট অফ মালাক্কা। আৰু এইটো কিমান হয়? 890 কিলোমিটাৰৰ এটা নেৰ'
ষ্ট্ৰেইট হয় আৰু এইকেইটা কোন দুটা হয় মালাই পেনিনচুলা আৰু কক কৰে সুমাত্ৰা আইলেণ্ডক কৰে মালাই পেনিনচুলা আৰু সুমাত্ৰা আইলেণ্ডক কানেক্ট কৰে নেক্সট আমি বাকীকেইটা অপশ্যনো চাই থওঁ ষ্ট্ৰেইট অফ হৰমুজ কাক কৰে পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমান পাৰ্চিয়ান গাল্ফ এণ্ড গাল্ফ অফ ওমান নেক্সট আছে ষ্ট্ৰেইট অফ বাবল মণ্ডপ এইটো কাক কৰে কানেক্ট কৰে ৰেড চি এণ্ড গাল্ফ অফ এডেন আৰু আছে ষ্ট্ৰেইট অফ গিলবাৰ্টাৰ এইটো কাক কানেক্ট কৰে এটলাণ্টিক অ'চেন আৰু মেডিটেৰিয়ান চি এইটো কাক কৰে এটলাণ্টিক অ'চেন এণ্ড মেডিটেৰিয়ান চি কানেক্ট কৰে নেক্সট কুৱেশ্যন নম্বৰ 9 হু ইজ দ্য অথৰ অফ দ্য বুক ডেভিড কপাৰফিল্ড নামৰ বুকখনৰ অথৰ কোন হয় সুধিছে উইলিয়াম শ্বেক্সপিয়াৰ লিউইছ কাৰল এণ্ড থমাছ হাৰ্ডি আৰু চাৰ্লছ ডিকেন্স চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব অপশ্যন নম্বৰ ডি ডেট ইজ চাৰ্লছ ডিকেন্স নেক্সট কুৱেশ্যন নম্বৰ 10 Which of the following sports is associated with the Santosh Trophy? Santosh Trophy কিহৰ কাৰণে পোৱা হয়নো সুধিছে ফুটবল ক্ৰিকেট হকি বেডমিণ্টন চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব ফুটবল অপশ্যন নম্বৰ এ ইজ কাৰেক্ট আপোনালোকৰ স্পৰ্টছ আৰু ৰিলেটেড ট্ৰফিবিলাকৰ ওপৰত যদি এটা ডিটেইল ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাব নেক্সট কুৱেশ্যন নম্বৰ 11 Avesta is the holy book of which religion? কোনটো ৰিলিজনৰ হলি বুক হয় সুধিছে জ'ৰেষ্ট্ৰিয়ান বুদ্ধিজিম শিখিজিম জৈনিজিম চ' এইটো কিহৰ হয় কাৰেক্ট আনচাৰ হ'ব জ'ৰেষ্ট্ৰিয়ানছ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট ইয়াৰ লগে লগে আমি বাকীকেইটা ৰিলিজনৰো হলি বুককেইখনৰ নামটো জানি থোৱাটো উচিত বুদ্ধিজিমৰ কাৰণে কি হয় আপোনালোকে হয়তো সকলোৱে জানে কি হয় ত্ৰিপটিকা শিখিজিমৰ কাৰণে হয় গুৰু গ্ৰন্থ চাহিব আৰু জৈনিজিমৰ কাৰণে হয় আগামাছ এইখিনি মনত ৰাখিব এই কুৱেশ্যন পেপাৰখনত টোটেল 50টা কুৱেশ্যন আছে আৰু ইয়াত মাৰ্কছ আছে 100 মানে প্ৰত্যেকটো কুৱেশ্যনত কিমান মাৰ্কছকৈ আছে 2 মাৰ্কছকৈ আছে ইচ কুৱেশ্যন চ' কুৱেশ্যন নম্বৰ 12ত আছে হু ৰোড দ্য হেৰি পটাৰ ছিৰিজ অফ বুকছ হেৰি পটাৰ ছিৰিজটোনো কোনে লিখিছিলে সুধিছে আপোনালোকে হয়তো চাগে বহুতে হেৰি পটাৰ চাইছে কোনে লিখিছে সুধিছে জনাথন ষ্টেলেল সলমান ৰজদি JM Kodje and J.K. Rowling. So, your correct answer is J.K. Rowling. Option number D is correct. Next question number 13. What is the other name of Chanakya? Chanakya's other name is Uday, Kautilya, Banabhatta and Chandragupta. So, correct answer is Kautilya. Option number B is correct. Next question number 14. Who was the first human to walk in the space? First, kunjan human স্পেচত ৱাক কৰিছিলে সুধিছে মনত ৰাখিব ৱাক কৰিছিলে নীল আৰ্মষ্ট্ৰং মাইকেল কলিন্স ইউৰি গাগাৰিন এণ্ড এলেক্সি লিঅ'নভ চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব এলেক্সি লিঅ'নভ অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট তেওঁ কেতিয়া কৰিছিলে 1965ত কৰিছিলে ইয়াৰ লগে লগে আমি বাকীকেইটাও চাই থওঁ নীল আৰ্মষ্ট্ৰং কি আছিলে তেওঁ ফাৰ্ষ্ট ক'ত কৰিছিলে ৱাক মুনত কৰিছিলে ফাৰ্ষ্ট হিউমেন টু ৱাক অন মুন আৰু ইয়াৰে ইউৰি গাগাৰিন কি হয় এওঁ ফাৰ্ষ্ট হিউমেন হয় ইন স্পেচ টু কমপ্লিট দ্য অৰবিটেল ফ্লাইট মানে ফাৰ্ষ্ট হিউমেন হয় ইউৰি গাগাৰিন কিন্তু যোনে ৱাক কৰিছিলে তেওঁ হৈছে এলেক্সি লিঅ'নভ নেক্সট কুৱেশ্যন নম্বৰ 15 দ্য টেষ্ট অফ ইণ্ডিয়া ইজ দ্য ব্ৰেণ্ড শ্লোগান অফ হুইচ কোম্পানী দ্য টেষ্ট অফ ইণ্ডিয়াটো কোনটো ব্ৰেণ্ডৰ শ্লোগান হয় সুধিছে নেছলে কেডবেৰী আমুল ডাবৰ চ' কাৰ হয় আমুলৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আৰু আপোনালোকে কোনোবাই ক'ব পাৰিবনে বাৰু এই আমুল ব্ৰেণ্ডটো কোনখন ষ্টেটৰ পৰা উলিয়াইছিলে ইণ্ডিয়াৰ আজি আমি এই ভিডিঅ'টোত পাৰ্ট 1টোত কুৱেশ্যন নম্বৰ 25লৈকে ডিছকাছ কৰিম যিহেতুকে 50টা কুৱেশ্যন আছে আমি নেক্সট পাৰ্টটোত কুৱেশ্যন নম্বৰ 26ৰ পৰা ডিছকাছ কৰিম আপোনালোকে যাতে ভিডিঅ'বোৰ অতি সোনকালে পায় তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ খালি নাপাহৰিব চ' নেক্সট কুৱেশ্যন নম্বৰ 16 হাউ মেনি লোকসভা মেম্বাৰ্ছ ৰিপ্ৰেজেণ্ট আছাম ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট
কিমানজন লোকসভা মেম্বাৰ থাকে অসমৰ ফালৰ পৰা সুধিছে পাৰ্লিয়ামেণ্টত 27, 14, 16, 24 এইটো কাৰেক্ট আনসাৰ কি হ'ব 14 অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 17 where is the headquarter of the International Labour Organization ILO situated কৈছে যে ইণ্টাৰনেশ্যনেল লেবৰ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্ক ৱাশ্বিংটন DC জেনেভা বেৰেন চ' ক'ত আছে জেনেভা ছুইজাৰলেণ্ড অপশ্যন নম্বৰ চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 18 who among the following was the founder of slave dynasty in India slave dynasty কোনেনো প্ৰতিষ্ঠা কৰিছিলে সুধিছে শ্বেৰশাহ ছুৰী আলতাতমাছ কুতুবুদ্দিন আইবাক এণ্ড গিয়াছুদ্দিন বলৱান চ' ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কুতুবুদ্দিন আইবাক অপশ্যন নম্বৰ চি ইজ কাৰেক্ট Next question number 19. Who among the following was the son of Emperor Babur? Baburৰ পুত্ৰনো কোন আছিল সুধিছে হুমায়ুন জাহাংগীৰ শাহজাহান বাহাদুৰ শাহ জাফৰ so correct answer কি হ'ব হুমায়ুন option number A is correct Next question number 20. Jallianwala Bagh massacre took place in which of the following cities? Jallianwala Bagh massacre নো ক'ত হৈছিলে সুধিছে কোনখন চিটিত লুধিয়ানা অমৃতসৰ পাটিয়ালা চণ্ডীগড় so ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অমৃতসৰ অপশ্যন নম্বৰ বি ইজ কাৰেক্ট আৰু কেতিয়া হৈছিলে 13th of April 1919ত Next is question number 21. Which of the following is also known as common salt? Common salt বুলি কোনটোক জনা যায় সুধিছে সোডিয়াম হাইড্ৰক্সাইড সোডিয়াম নাইট্ৰেট সোডিয়াম ক্লোৰাইড সোডিয়াম সালফেট কমন সল্ট মানে কি আমি যোনটো ঘৰত খাবলৈ ব্যৱহাৰ কৰোঁ ইয়াৰ কোনটো কোৱা হয় সোডিয়াম ক্লোৰাইড অপশ্যন নম্বৰ চি ইজ কাৰেক্ট আৰু ইয়াৰ কেমিকেল ফৰ্মুলাটো কি হয় NaCl নেক্সট কুৱেশ্যন নম্বৰ 22 টাইফয়েড ফিভাৰ ইজ এ ডিজিজ কজ বাই টাইফয়েড ফিভাৰটোনো কিহৰ কাৰণে হয় সুধিছে ভাইৰাছ বেক্টেৰিয়া প্ৰটোজোৱা ফাংগাছ তো টাইফয়েড ৰোগটো কিহৰ কাৰণে হয় বেক্টেৰিয়া অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 23 Which among the following disease is not spread by mosquito? মহৰ কাৰণে কোনটো বেমাৰ নহয় সুধিছে ফিলেৰিয়া ডেংগু কালা আজাৰ চিকেনগুনিয়া চ' ইয়াৰ কোনটো মহৰ কাৰণে নহয় মানে মহে নিবিয়পায় কালা আজাৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট চ' কালা আজাৰটোনো কিহৰ পৰা হয় আমি সেইটো জানি থ'ব লাগিব সেইটো কিহৰ কাৰণে হয় চেণ্ড ফ্লাইজ মানে চেণ্ড ফ্লাইজে বিয়পায় নেক্সট কুৱেশ্যন নম্বৰ 24 ডেফিচিয়েঞ্চি ইন আইৰণ কজেছ আইৰণৰ ডেফিচিয়েঞ্চি হ'লে কি হয় সুধিছে বেৰি স্কাৰ্ভি এনিমিয়া হেপাটাইটিছ চ' আইৰণৰ ডেফিচিয়েঞ্চিত কি হ'ব আপোনালোকে সকলো হয়তো জানে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব এনিমিয়া অপশ্যন নম্বৰ চি ইজ কাৰেক্ট ইয়াৰ লগতে আমি বাকীখিনিও কিহৰ অভাৱত হয় জানি থোৱাটো ভাল বেৰিটো কিহৰ ডেফিচিয়েঞ্চিত হয় ভিটামিন B1ৰ ডেফিচিয়েঞ্চিৰ কাৰণে হয় বেৰি ৰোগ স্কাৰ্ভি হয় আকৌ ভিটামিন চিৰ অভাৱত হয় স্কাৰ্ভি ৰোগ আপোনালোকে সকলোৱে হয়তো জানে আজি আমি এই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 25লৈকে ডিছকাছ কৰিম আশা কৰোঁ আপোনালোকৰ কাৰণে এই ভিডিঅ'টো হেল্পফুল হৈছে চ' আপোনালোকৰ এই পিছৰ ভিডিঅ'খিনিও যদি পাবলৈ মন আছে অতি সোনকালে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব খালি নেক্সট কুৱেশ্যন নম্বৰ 25 ডেফিচিয়েঞ্চি ইন হুইচ হৰমন লিডছ টু দ্য ডায়েবেটিক্স মেলিটাছ চ' ডায়েবেটিছ কিহৰ কাৰণে হয় কিহৰ ডেফিচিয়েঞ্চিৰ কাৰণে হয় সুধিছে ইনচুলিন এড্ৰিনেলিন গ্লুকাগন এণ্ড প্ৰলেক্টিন চ' এই কিহৰ কাৰণে হয় ইনচুলিনৰ অভাৱত ডায়েবেটিছ ৰোগ হয় অপশ্যন নম্বৰ এ ইজ কাৰেক্ট আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ল আজিৰ কাৰণে ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ ফৰ ৱাচিং